নগাঁৱৰ ডিমৰগুৰিস্থিত JKA স্কুলত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন। উৰিষ্যাৰ ভুৱনেশ্বৰত 5 জুনৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দ্বিতীয় JKAৰ অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপত অসমৰ পৰা প্ৰায় 24 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলে 9টা সোণৰ পদক, 5টা ব্ৰঞ্জৰ পদক আৰু 11টা ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত এই খেলুৱৈসকলক উৎসাহ যোগাবৰ কাৰণে ডিমৰগুৰিস্থিত JKA স্কুলত সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানটিত JKAৰ বিষয়ববীয়াসকলৰ লগতে আন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। পাই সুখী হ'ম। ভুৱনেশ্বৰত 5ৰ পৰা 3 দিনীয়াকৈ যি অল ইণ্ডিয়া কেৰাটে JK কেৰাটে অল ইণ্ডিয়া টুৰ্ণামেণ্ট হৈছিল, তাতে অসমৰ যিখিনি গৈছিল খেলিবলৈ প্ৰায় 25টা মেডেল ল'বলৈ সক্ষম হৈছে আৰু অসমে 6ষ্ঠ স্থান পাইছে। গতিকে এইটো এটা অসমৰ কাৰণে গৌৰৱৰ কথা। বাকীখিনি মই তেওঁলোকক আজি আমি মাতি আনি ইয়াতে এটা অভিনন্দন জনালোঁ উৎসাহিত কৰিবৰ বাবে। ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি মহোদয়ৰ পৰা আপোনালোকে গম পাইছে যে ছেকেণ্ড JKA অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপ উৰিষ্যাৰ ভুৱনেশ্বৰৰ কিট ইউনিভাৰ্চিটিত অনুষ্ঠিত হৈছিল, য'ত অসমক প্ৰতিনিধিত্ব কৰিবৰ বাবে আমাৰ 24জন খেলুৱৈ গৈছিলে। তাতে অসমক প্ৰতিনিধিত্ব কৰি এই 24জন খেলুৱৈৰ ভিতৰত 9টা গ'ল্ড মেডেল, 5টা চিলভাৰ মেডেল আৰু 11টা ব্ৰঞ্জ মেডেলেৰে অসমক 6ষ্ঠ স্থানত উপনীত কৰিলে। আমি তেখেতসকলক শুভেচ্ছা জনাবৰ বাবে আমি আজি সকলোৱে ইয়াত অসমৰ হৈ পেলাই আমি সকলো খেলুৱৈসকলক ইয়ালৈ আমন্ত্ৰণ কৰি আনি আমি এখন ফুলাম গামোচাৰে তেওঁলোকক সম্বৰ্ধনা যাচিলোঁ। আৰু ইয়াতে মই আপোনালোকক কৈ আনন্দিত হ'ম যে এই খেলুৱৈৰ ভিতৰৰ যিখিনি খেলুৱৈয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে, এই গোটেই অল ইণ্ডিয়াৰ টীমটো অহা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত ডেট নিৰ্ধাৰিত হ'ব। অসমত এটা প্ৰশিক্ষণ শিবিৰ থাকিব, য'ত ইণ্ডিয়াৰ টীমটো নিৰ্বাচিত হ'ব। আৰু এই টীমটো নিৰ্বাচিত কৰিবৰ বাবে টকিঅ'ৰ পৰা JKAৰ টেকনিকেল ডাইৰেক্টৰ কাটোচি চিনাচেনছেইক আমি আমন্ত্ৰণ জনাইছোঁ। এতিয়ালৈকে আমাৰ নিশ্চিত হোৱা নাই, যদিও আমি আশাবাদী এই কাৰ্যসূচী আমি ভাবাৰ দৰেই হ'ব। আমি ডেট নিৰ্ধাৰণ কৰিম। কাটোচি চিনাচেনছে তেখেতৰ ভিছা কথা আছে, এইখিনি হৈ যোৱাৰ লগে লগে তেওঁ ইয়ালৈ অহাটো নিশ্চিত হ'ব আৰু তাতে ইণ্ডিয়া সৰ্বভাৰতীয় টীমটোৰ নিৰ্বাচিত হ'ব বুলি পেলাই যিকেইজন খেলুৱৈ প্ৰতিনিধিত্ব কৰিব ইণ্ডিয়াক ইয়াতে ঘোষণা কৰিব। আমি খুবেই আশাবাদী। আৰু আমি আচলতে প্ৰকাশ কৰিবলৈ এতিয়া অসুবিধা এইকাৰণে যে অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই, য'ত নেকি অসমৰ এটা শক্তিশালী টীম অসমৰ পৰা যাব বুলি আমি আশাবাদী। আৰু এই খেলখন ৱৰ্ল্ডৰ কাৰাটেৰ য'ত জন্মস্থান জাপানৰ টকিঅ'ত হ'ব, তাত JKA ৱৰ্ল্ড চেম্পিয়নশ্বিপখন অনুষ্ঠিত হ'ব 2027 চনৰ অক্টোবৰ মাহত। আৰু তাতে এই ইণ্ডিয়াৰ টীমটো প্ৰতিনিধিত্ব কৰিব পৰাকৈ অসমৰ পৰা যথেষ্ট খেলুৱৈ নিৰ্বাচিত হ'ব বুলি আমি আশাবাদী। এখন হৈছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ, JKA ৱৰ্ল্ড চেম্পিয়নশ্বিপ। ইমানখিনি, ধন্যবাদ।